উজনিৰ বান কেৱল নাগালেণ্ডত ডাৱৰ বিস্ফোৰণে নহয়, নাগালেণ্ডত নদীবান ভঙাৰ বাবেও ভয়াৱহ বান হোৱাৰ দাবী কৰিছে। নদীবান ভঙাৰ বাবে শিৱসাগৰ, চৰাইদেউ, যোৰহাটত বান আৰু ভয়াৱহ বানৰ কাৰণ নদীবান, এই দাবী অখিল গগৈ। শিৱসাগৰত অধিক জটিল হৈ পৰিছে এতিয়া বান পৰিস্থিতি। বৰ্তমানো আবদ্ধ হৈ আছে বহুসংখ্যক লোক। বায়ু সেনাৰ হেলিকপ্টাৰে চলিছে এতিয়া উদ্ধাৰ অভিযান। শিৱসাগৰ, চৰাইদেউত যি বান পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া সন্দেহ কৰি থকা হৈছে ডাৱৰ বিস্ফোৰণ। কিন্তু অখিল গগৈৰ দাবী কেৱল ডাৱৰ বিস্ফোৰণেই নহয়, নদীবান ছিঙাৰ ফলত এই ভয়ংকৰ বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। নদীবান ভাগি যোৱাৰ মোৰ শিৱসাগৰ সমষ্টিৰ মথাউৰি ভাগিছে, জাঁজি নৈৰ মথাউৰি ভাগিছে দুটা ঠাইত। সেইটো এটা ডাঙৰ কথা। দিখৌ নৈ কেইবাটাও ঠাইত পানীটোত আমাৰ মথাউৰিটো ডুব গৈছে, অভাৰটপিং হৈছে, ওপৰেদি পানী গুচি গৈছে আৰু হাজাৰ হাজাৰ মানুহৰ ঘৰ দুৱাৰ বাৰী চব ধ্বংস হৈ গৈছে। মই ভাবোঁ যে এইটো আচলতে এনেকুৱা বানপানী হোৱাৰ, এনেকুৱা অভূতপূৰ্ব বানপানী হোৱাৰ কাৰণ অকল নাগালেণ্ডত হোৱা বৰষুণ নহয়, নাগালেণ্ডত হোৱা তথাকথিত ডাৱৰ বিস্ফোৰণ নহয়। ডাৱৰ বিস্ফোৰণ হয়তো হৈছে, কিন্তু তাৰ লগত নাগালেণ্ডৰ কোনোবা এটা নদীবান ভাগি যোৱাৰ কাৰণে, আপোনাৰ পাৱাৰ প্ৰজেক্ট ভাগি যোৱাৰ কাৰণে, জলবিদ্যুৎ প্ৰকল্প ভাগি যোৱাৰ কাৰণে আচলতে এই ঘটনা সংঘটিত হ'বলৈ পাইছে। আমি জনামতে তাততো আপোনাৰ কেইবাখনো নদীৰ ওপৰত তাতে তেওঁলোকে নাগালেণ্ডত নদীবান বনাই থৈছে। এনেকুৱা ভয়াৱহ যিটো পানী আহিছে, যি ধৰণে আমাৰ ৰেল আলি পৰ্যন্ত, আমাৰ চেলেংহাটৰ ৰেল আলি পৰ্যন্ত মানে পানী উঠিছে, ৰেল আলি ভাঙি দিছে। এই যি ঘটনা সংঘটিত হৈছে, এই ঘটনাটো এটা ইতিহাসৰে এটা অভূতপূৰ্ব ঘটনা। মই গৈ আছোঁ, এতিয়া ৰাস্তাতে পাইছোঁহি। খন্তেক সময়ৰ পাছতে মই গৈ নিজে শিৱসাগৰত গৈ উপস্থিত হ'ম। আমাৰ 60% মানুহক এতিয়ালৈকে আমি উদ্ধাৰ কৰিব পাৰিছোঁ। এতিয়াও 40% মানুহক উদ্ধাৰ কৰিবলৈ বাকী আছে। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক NDRF আৰু SDRFৰ অধিক ফ'ৰ্চ দিবৰ কাৰণে, আৰু কালিয়ে মই বাৰম্বাৰ কৈ আছিলোঁ যে মোক তাতে হেলিকপ্টাৰ লাগে, মোক তাত বায়ু সেনা বাহিনী আৰু আৰ্মিৰ ফ'ৰ্চ লাগে। মই কালিয়ে কৈছিলোঁ, কালিয়ে এডিশ্যনেল চিফ ছেক্ৰেটাৰীক বাৰম্বাৰ মই কৈছিলোঁ আৰু SDMA মই বাৰম্বাৰ কৈছিলোঁ। এতিয়া খন্তেক সময়ৰ পাছতেই হয়তো এতিয়া হেলিকপ্টাৰ নামিব আৰু আমাৰ সকলোকে উদ্ধাৰ কৰিব পাৰিম বুলি ভাবিছোঁ। যিসকল মানুহে এতিয়াও যধে মধে ভয় খাই ৰৈ আছে, মই সকলোকে কেম্পলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে কেম্পলৈ আহক, গধূলি আমি সকলোৰে খোৱাৰ ব্যৱস্থা কৰিম। মোৰ নাম্বাৰ 8822424271। মোৰ হোৱাটছআপ নাম্বাৰটো হ'ল 8822424271। এই ফোন নাম্বাৰটোত আপোনালোকে, এই হোৱাটছআপ নাম্বাৰটোত আপোনালোকে কেম্পবিলাকৰ আৰু আপোনালোকৰ সমস্যাৰ বিষয়ে